কি ইয়াত মোৰ এই আমলাপতিত এটা বেংক প্ৰতিষ্ঠান আছিলে তাত মানে কি আপোনাৰ জিতা গগৈ আৰু অভিজিত গগৈ বুলি দুজন গৈ পেলাই তাত এটা প্ৰতিষ্ঠান আছে আমাৰ বেংক হয় বুলি কৈছিলে বেংকৰ ট্ৰাইব আছে আমি লক্ষ্মী গাঁৱলীয়া বেংক বুলি কৈছিলে প্ৰথমে তাৰ পিছত মই যেটো সোসাইটিৰ আন্ডাৰতে কিবা আছিলে তাৰ পিছতে মোৰ তাত এটা একাউণ্ট খুলিছিলো ডেইলি একাউণ্ট 1000 টকাকৈ দিছিলো 1000 টকাকৈ দিছিলো কিন্তু এতিয়া মানে তেওঁলোকে মোৰ পইচা প্ৰায় তাত সেভিং একাউণ্ট সেভিং 16000 তে ধৰি মোৰ 2,02,000 টকা আছিল কিন্তু তেওঁলোকে এতিয়া পইচাটো দিব বিচৰা নাই আৰু তেওঁলোকে এতিয়া বৰ্তমান সুইচ অফ কৰি পলাতক অৱস্থাত আছে কি সূত্ৰে দিছিল আপোনালোকৰ আমাক ডেইলি একাউণ্ট খুলিছিলো তাত আৰু তাৰ পিছতে তেওঁলোকৰ ওচৰত মই এটা লোন লম বুলিও মানে হেৰি দিছিলো এই এপ্লিকেশন কৰিছিলো তেতিয়া তেওঁলোকে ক'লে লোন ল'ব পাৰিব বুলি তেতিয়া মই 3 লাখ টকা লোন ল'ব বিচাৰিছিলো মোৰ ব্যৱসায় ভিত্তিত তেবা লোন দিম বুলি তেওঁলোকে মোৰ পৰা ইনকাম টেক্সৰ ফাইলৰ কপি ল'লে ইনকাম টেক্স ৰিটাৰ্ণ জিএসটি ট্ৰেড লাইসেন্স এনেকৈ কৰি মই সম্পূৰ্ণ চেকলৈকে মই জমা দিছিলো দিয়াৰ পিছত তেওঁলোকে লোনটো দিম কৰি পেলাই দিব পৰা তেতিয়া মই ক'লো আপোনালোকে এনেকৈ এটা লোন দিব সময়ত ইমান দৌৰাই থাকে তো আমাৰতো অসুবিধাৰ সন্মুখীন হৈছো আমি ব্যৱসায় কৰা মানুহ ইমান সময় দি থাকিব নোৱাৰো আপুনি আমাক সোনকালে কৰি দিয়ক তেতিয়া তেওঁ বহুত জোৰ দিয়া দেখি এবাৰ 25000 আকৌ গৈ পেলাই এবাৰ 25000 কে মোক দিলে তাৰ পিছত তেওঁলোকে পইচাটো ক'লে যে নহয় আমাৰ এটা লোন দিব পৰা অৱস্থাতে নাই আমাৰ অলপ মানে ফাইনান্সিয়ালি প্ৰবলেম হৈছে তেতিয়া ক'লে যে ঠিক আছে তেলে মোক প্ৰিমিচৰি কৰি মোৰ যেটো প্ৰাপ্য ধন মোক হেতু দি দিয়ক তেতিয়া ক'লে এপ্লিকেশন এখন দি দিয়ক যোৱা 12 তাৰিখে এপ্লিকেশন দিলো 13-14 মানলৈকে তেওঁলোকে মানে ধৰ মোবাইলটো অন ৰাখিছিল তাৰ পিছতে তেওঁলোকে মোবাইলটো এতিয়া সুইচ অফ কৰি পলাতক অৱস্থাত আছে তেওঁলোকৰ নাম কি বাইদেউগৰাকীৰ নাম জিতা গগৈ আৰু তেওঁ হাজবেণ্ডৰ নাম হৈ গ'ল আপোনাৰ অভিজিত গগৈ হয় তাৰ পিছত আজি আমি তেওঁলোকক বিচাৰি তেওঁলোকে কৰিছিলে মুখ্য কাম তেওঁলোকৰ ঘৰ হৈছে আপোনাৰ ফুকননগৰ প্ৰফুল্ল কোঁৱৰপথ আজি তেওঁলোকৰ ঘৰলৈ অহা হৈছিল তেওঁলোকক আহি বিচাৰা হৈছিল যে কথাটো কেনেকৈ কি সমাধান পাম তেতিয়া তেওঁলোক ইয়াত দেখিছো পলাতক অৱস্থাত আছে সুইচ অফ কৰি থৈছে আৰু ঘৰত নাই তেখেত তাৰ কাৰণে আমি এতিয়া